পুনৰ মুকলি কৰি দিয়া হৈছে 40,697টা পদ। অসম পুলিচকে আদি কৰি থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড পৰ্যন্ত বহুকেইটা বিভাগত পদ মুকলি কৰি দিয়া হৈছে, প্ৰায় 8টাকৈ বিভাগত। আৰু ইয়াত লিখা হৈছে, মন কৰিবা, ভিডিঅ'টো শেষলৈকে চালে গম পাব, ৰাজ্যত পুনৰ মুকলি কৰা হ'ল 40,697টা পদ। আৰু কোন কোন বিভাগত খালী হৈছে পদ, ইয়াত মন কৰিব। 1 নম্বৰতে দিয়া হৈছে তৃতীয় বৰ্গৰ বাবে প্ৰায় 7,650টা আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰায় 5,000, অসম লোকসেৱা আয়োগৰ বাবে 1,208টা, প্ৰাথমিক শিক্ষা সঞ্চালকৰ বাবে 10,050টা আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ বাবে 9,717টা, অসম অভিযন্তা লোক সেৱা নিযুক্তি পৰিষদৰ বাবে 343টা আৰু চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদৰ বাবে প্ৰায় 490টা আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ অৰ্থাৎ অসম পুলিচৰ এই বিভাগটোৰ বাবে প্ৰায় 6,239টা পদ মুকলি কৰি দিয়া হৈছে। টোটেল হ'লগৈ প্ৰায় 40,697টা পদ। যিমানখিনি ইয়াত পদৰ কথা উল্লেখ কৰা হৈছে, এইখিনি সম্পূৰ্ণ বৰ্তমান এতিয়া নিযুক্তি বৰ্তমান আমাৰ প্ৰক্ৰিয়াত চলি আছে। এই যিমানখিনি পদৰ কথা উল্লেখ কৰা হৈছে, এইখিনি আমাৰ বৰ্তমান প্ৰচেছিঙত চলি আছে। ইয়াত নতুনকৈ যে পদ খালী হৈছে বা নতুনকৈ যে ইমান 40,000 পদৰ যে এপ্লাই হ'ব, সেই কথাটো কোৱা নাই। এনেকুৱা ধৰণৰ কিছুমান নিউজ বা কিছুমান নিউজ পৰ্টেলে এনেও মানে ভুৱা তথ্য প্ৰচাৰ কৰি আছে। আজি যি আমাৰ বৰ্তমান যি অসম বাজেট আছিলে, কিছু সময়ৰ আগলৈকে যিহেতু আমাৰ অজন্তা নিয়োগ বা বাইদেউ ডাঙৰীয়ানে আমাৰ বিত্তমন্ত্ৰী তেখেতে নিজৰ ফেচবুক পেজত যিহেতু লাইভ আহি আছে বা বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে লাইভ মানে যিবিলাক আমাৰ লাইভ চলিছে বা অসম বাজেটত যিমানখিনি কথা কোৱা হৈছে, স্বচ্ছ আৰু নিকা নিযুক্তিৰ সন্দৰ্ভত যিমানখিনি কথা কোৱা হৈছে, সম্পূৰ্ণ অজন্তা নিয়োগ বাইদেউৰ ফেচবুক পেজত বা অসম চৰকাৰৰ বিভিন্ন তেওঁলোকৰ অফিচিয়েল চেনেলত আজি উপলব্ধ হৈছে। বৰ্তমান যিমানখিনি পষ্টৰ কথা ইয়াত উল্লেখ কৰিছে যে নতুনকৈ ৰাজ্যত মুকলি কৰা হ'ল বুলি, একচুৱেলি তেনেকুৱা নহয়, নতুনকৈ মুকলি কৰা হোৱা নাই। এইখিনি পদ আজি কেইমাহমানৰ পূৰ্বে বা 2023-24 বৰ্ষতে মুকলি কৰি দিছিল। এইখিনি পদ বৰ্তমান আমাৰ ইণ্টাৰভিউ চলি আছে আৰু নতুনকৈ এইখিনি পদ মুকলি কৰি দিয়া হোৱা নাই। এনেকুৱা ধৰণৰ কিছুমান ভুৱা তথ্য প্ৰচাৰ কৰিছে কিছুমান নিউজ চেনেলে। কিহৰ কাৰণে এনেকুৱা ধৰণৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰি কেণ্ডিডেটৰ বা প্ৰাৰ্থীৰ মনবোৰ ভাঙিব বা কেণ্ডিডেটৰ মনবোৰ কিয় ইমান খেলি মেলি লগাইছে নাজানো, কিন্তু বৰ্তমান ইমান 40,000 পদ বা 697টা পদ একো ধৰণৰ কোনো বৰ্তমান পদ খালী হোৱা নাই। নতুনকৈ পদ কেতিয়া ওলাব নোলাব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয় বা কোনো ধৰণৰ অসম চৰকাৰৰ বিষয়ববীয়া এতিয়ালৈকে কোনো ধৰণৰ একো মন্তব্য দাঙি ধৰা নাই। ওলাব, হয়তো দেৰি হ'ব, কিন্তু ইমানখিনি পদ বৰ্তমান খালী হোৱা নাই বা নতুনকৈ ওলোৱা নাই। এইখিনি পদ বৰ্তমান আমাৰ ইণ্টাৰভিউ চলি আছে। ইয়াত যিহেতু অসম বাজেট 2025-26, ইয়াত যিহেতু CMৰ যি অফিচিয়েল পেজ বা অফিচিয়েল একাউণ্ট সকলোখিনি তথ্য যিহেতু তেওঁ স্বচ্ছ আৰু নিকা নিযুক্তিৰ সন্দৰ্ভত যিহেতু আপলোড কৰা হৈছে, আপোনালোকে তাত গৈ আপোনালোকে চাব পাৰিব। ইয়াত লিখা হৈছে আজি যিহেতু অসম বাজেট আছিলে, ইয়াত জানুৱাৰী 2025লৈকে নিযুক্তিৰ পৰিসংখ্যা স্পৰ্শ কৰিলে প্ৰায় 1,19,899 আৰু 40,997টা পদৰ নিযুক্তি বৰ্তমান অব্যাহত, অৰ্থাৎ এইখিনি বৰ্তমান চলি আছে, এতিয়াও দিবলৈ বাকী আছে, সেইখিনি কথাও কোৱা হৈছে। আৰু এই বছৰতে নিযুক্তি সম্পূৰ্ণ হ'বগৈ প্ৰায় 1,60,595 1,60,595টা পদ মুঠ মানে তেওঁলোকে সম্পূৰ্ণ কৰিব। কিন্তু নতুনকৈ ওলোৱাৰ সন্দৰ্ভত কোনো ধৰণৰ একো কোৱা নাই, অসম চৰকাৰে কোনো বিষয়ে একো কোৱা নাই। যদি কয় নিশ্চয় জনাব চেষ্টা কৰিম। কিন্তু এই 40,000 পদ বৰ্তমান আমাৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াত চলি আছে। যিহেতু আপোনালোকে গম পাইছে আৰু আপোনালোকে অফিচিয়েলভাৱে যদি চেক কৰিব বিচাৰে, অজন্তা নিয়োগ বাইদেউ ডাঙৰীয়ানী তেখেতৰ ফেচবুক পেজ, ফেচবুক একাউণ্ট বা ছ'চিয়েল মিডিয়াৰ যিমানখিনি প্লেটফৰ্ম আছে, আপোনালোকে তাতে গৈ চাব পাৰে। আজি যিহেতু অসম বাজেট আছিল, তাতে গোটেইখিনি সন্নিৱিষ্ট কৰা হৈছে। মানে 40,000 পদ আৰু দিবলৈ বাকী আছে। এইখিনি ইণ্টাৰভিউ চলি আছে, প্ৰচেছত চলি আছে। সেইখিনি কথাহে কোৱা হৈছে অসম বাজেট 2025-26।